কাছৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু জিলা উন্নয়ন মঞ্চৰ যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া কবলিত অঞ্চল যেনেকুৱা কদমতলী, বৰবালু, ব্ৰহ্মপুত্ৰ বেৰাভাঙ্গা, আকন্দেশ্বৰ আৰু বোৱালিয়া পাৰ্ট 2 এই অঞ্চলখিনি পৰিদৰ্শন কৰাৰ কাৰণে আমি আহিছিলোঁ। তো আমি পৰিদৰ্শন কালত কিছুমান মানে কথা ইয়াত অৱগত হ'ব পাৰিলোঁ যে ইতিমধ্যে প্ৰায় 200 ঘৰ বন্যা গৰাখহনীয়াৰ কবলত পৰি 200 ঘৰ ইতিমধ্যে গৃহহীন হৈছে আৰু প্ৰায় বহুতো খেতি মাটি নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। তো আমি স্থানীয় প্ৰশাসন আৰু চৰকাৰক এইখিনি আহ্বান জনাব বিচাৰোঁ যে যদি অনতিবিলম্বে তাৎকালীনভাৱে এই অঞ্চলখিনিৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয় তেতিয়াহ'লে এই অঞ্চলত আৰু বৃহত্তৰ ক্ষতি হোৱাৰ এটা সম্ভাৱনা দেখা দিছে। কাৰণ প্ৰতি বছৰে কোকৰাডাঙ্গা, আপনার বেড়াভাঙ্গা, কালিয়ারালগা ইত্যাদি অঞ্চল যিদৰে ভাঙি যিদৰে নদীৰ গৰ্ভত গৈ এতিয়া মানে IBB ৰোডখন পালে হয়তো এটা সময়ত যদি তাৎকালীনভাৱে এটা প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয় তেতিয়াহ'লে হয়তো অতি কম দিনৰ ভিতৰত হাজিৰহাট এই অঞ্চলখিনি যিখিনি অৱশিষ্ট গাঁও আছে এই অঞ্চলখিনি নদীৰ গৰাখহনীয়াৰ কবলত পৰিব। তো আমি এই ক্ষেত্ৰত আৰু ক'ব বিচাৰিছোঁ যে আমাৰ সমষ্টিখনে মানকাছৰ সমষ্টিখনে বৰ্তমানৰ যিজন বিধায়ক আছে তেখেতৰ আমি কোনো তৎপৰতা আমি পৰিলক্ষিত কৰা নাই। কিছুদিন ধৰি এইটোতো আজি নতুন কথা নহয়, আজি প্ৰায় 1 বছৰ 2 বছৰ আগৰে পৰা এই অঞ্চলখিনি গৰাখহনীয়াৰ কবলত পৰি আছে, কিন্তু আমি বিধায়কজনৰ কোনো পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ বাবে স্থায়ী প্ৰতিৰোধৰ বাবে কোনো তেখেতৰ তৎপৰতা আমি পৰিলক্ষিত কৰা নাই। তো আমি আৰু এই প্ৰসংগত আৰু ক'ব বিচাৰিছোঁ যে ইয়াৰ আগতো যিবিলাক প্ৰাক্তন বিধায়ক আছিল সিহঁতেও এই আমাৰ অঞ্চলৰ বাবে অৱহেলা কৰিছে, যাৰ কাৰণে আজি আমাৰ দক্ষিণ চহৰ মানকাছৰ জিলাখন ব্ৰহ্মপুত্ৰৰ কবলত পৰি আজি মানে ছিন্ন বিচ্ছিন্ন অৱস্থা হৈছে। তো আমি তেখেতসকলৰ আমি অৱহেলা নিশ্চয় নহয়, তেখেতসকলৰ ষড়যন্ত্ৰ বুলি ক'লে কথাটো শুদ্ধ হ'ব। কাৰণ সিহঁতৰ ষড়যন্ত্ৰৰ কবলত পৰি এই জনপ্ৰতিনিধি অৰ্থাৎ বিধায়ক, ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগ সিহঁতৰ গাফিলতিও নহয়, চক্ৰান্তৰ ফলত ইতিপূৰ্বে ফকিৰগঞ্জ, দক্ষিণ শালমাৰা চহৰ, শুকচৰ বজাৰ ইত্যাদি ঐতিহ্যপূৰ্ণ অঞ্চলবিলাক সিহঁতৰ ষড়যন্ত্ৰক্ৰমে নদীৰ গৰ্ভত বিলীন হৈ গৈছে। তো এতিয়া সিহঁতৰ টাৰ্গেট হৈছে আমাৰ জিলাখনৰ যিখিনি অৱশিষ্ট অঞ্চল আছে সেই অঞ্চলখিনিক সিহঁতে টাৰ্গেট কৰিছে ব্ৰহ্মপুত্ৰ নদীয়ে আৰু আমাৰ জিলাৰ সদৰ হাটশিঙিমাৰীও সিহঁতে টাৰ্গেট কৰিছে। তো যদি এনেকৈ চলি থাকে, যদি এই জনপ্ৰতিনিধিসকলৰ ওপৰত ভৰসা কৰি ৰাইজে সিহঁতৰ ওপৰতে আমি ভৰসা কৰি থাকোঁ, তেতিয়াহ'লে হয়তো এটা অতি কম সময়ৰ ভিতৰত হাটশিঙিমাৰী, জিলাৰ সদৰ হাটশিঙিমাৰী আৰু যিখিনি আমাৰ অৱশিষ্ট অঞ্চল আছে হাজিৰহাট, শুকচৰ, মলাখোৱা, গোটাবাৰী আৰু দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চল এইবিলাক নদীৰ গৰ্ভৰ কবলত পৰিব। তো আমি ৰাইজক এটা আহ্বান জনাইছোঁ, যদি আপোনালোকে এনেকৈ হাত সাবটি বহি থাকে ইতিপূৰ্বৰ দৰে তেতিয়াহ'লে কিন্তু আমাৰ অঞ্চল নাথাকিব। তো আমি আহ্বান জনাইছোঁ ৰাইজক সজাগ হ'ব লাগিব, প্ৰতিবাদ কৰিব লাগিব। প্ৰতিবাদ মানে স্থায়ী প্ৰতিৰোধৰ বাবে আমি 2016 চনৰ পৰা মাজে ভাৰতৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক আমি মেমৰেণ্ডাম দি আহিছোঁ আমাৰ এই দুটা সংগঠনৰ তৰফৰ পৰা যে কালিয়াৰালগা শিশুমাৰাৰ BSF কেম্পৰ পৰা জলেশ্বৰলৈকে এইটো মানে 70 কিলোমিটাৰ, অনুমান 70 কিলোমিটাৰ হ'ব। এই 70 কিলোমিটাৰ বানকাম ৰোডৰ বাবে উন্নত মানৰ প্ৰযুক্তি প্ৰয়োগ কৰি বানকাম ৰোড নিৰ্মাণ কৰা হ'লেহে এইটো চিৰদিনৰ বাবে এই অঞ্চলখিনি নদীৰ গৰাখহনীয়াৰ পৰা নিৰাপত্তাত থাকিব বুলি আমাৰ একটা বিশ্বাস বা আমার ধারণা এইখিনি। আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু জিলা উন্নয়ন মঞ্চৰ যৌথ উদ্যোগত এটি সজাতি দলে আমি গৰাখহনীয়া অঞ্চলবিলাক পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ। আহি বিভিন্ন মানুহক লগ ধৰিলোঁ, তেখেতলোকৰ দুখ কষ্টৰ কথাবিলাক জানিলোঁ। এই অঞ্চল যিভাৱে গৰাখহনীয়া হ'ব ধৰিছে, অঞ্চলটো
একচুৱেলি চৰকাৰৰ ফালৰ পৰা যদি ইয়াত প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অঞ্চলটো নিমিষতে নাইকিয়া হৈ যাব। ব্যক্তিগতভাৱে মই চৰকাৰৰ ওচৰত এটি অনুৰোধ জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনৰ নিৰ্বাচনী ইস্তাহাৰৰ মূল প্ৰসংগটোই আছিল বানপানী মুক্ত অসম। চৰকাৰৰ যিটো মূল প্ৰতিশ্ৰুতি যিটো মেনিফেষ্টো আছিলে সেই মেনিফেষ্টোৰ আগ ধৰি যাতে চৰকাৰে এই বানপানী মুক্ত অসমৰ কথা তেখেতৰ কেন্দ্ৰীয় নেতৃত্ব JP নাড্ডাও কৈছিলে যে অসমখন বানপানী মুক্ত হ'ব লাগে। আমাৰ সৰু জিলা এই জিলাখন আজি 4 ভাগৰ 3 ভাগ অংশ নদীৰ গৰ্ভত বিলীন হৈ গৈছে। অলপখিনি ঠাই আছে, এই ঠাইখিনি যদি চৰকাৰে বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰতিৰোধ কৰাৰ ব্যৱস্থা নকৰে অহা দিনত আমাৰ জিলাখন অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব, এইটো ধ্ৰুৱ সত্য। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ খৰালি কালতে যাতে নদী প্ৰতিৰোধৰ ব্যৱস্থাখিনি খৰালি কালতে আৰম্ভ কৰে, তাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান অনুৰোধ জনাই মোৰ কথাখিনি মই ক'লোঁ।